মাক দেউতাকৰ ডিগ্ৰী থাকিলে যে এটা শিশু ভাল হ'ব বা খুব এজন ভাল মানুহ হৈ ডাঙৰ হ'ব সেইটো ক'ব নোৱাৰি। আমি শিশুটোক কেনেকুৱা এটা পৰিৱেশত ডাঙৰ কৰিছোঁ সেইটো বহুত ডাঙৰ কথা। তাৰমানে যেতিয়া মাক দেউতাকৰ লগত থাকে শিশুটো পৰাপক্ষত এটা ছেফটি নেট বুলি কওঁ, তাৰমানে ধৰক এখন এটা আমি সুৰক্ষাৰ এটা বেষ্টনীত আবদ্ধ হৈ থাকে যে মাক বাপেকে ক'ত গৈছ, কি কৰিছ, তেনেকুৱা ধৰণৰ কথাবোৰ মানে চাই থাকিব পাৰে, মনিটৰ কৰিব পাৰে। কিন্তু যেতিয়া ধৰক আমি আজিকালিতো জানে পঢ়া শুনাৰ কাৰণে শিশু বাহিৰলৈ যায়েই, সেইটো আমি কাকো বাধা দিব নোৱাৰোঁ বা বাহিৰত গৈ পঢ়িছে, গতিকে এক্সপ'জাৰ লাগে, সকলোকে যায়। কিন্তু যেতিয়া বাহিৰলৈ গুচি যায় তেতিয়া সেই আপোনাৰ ছেফটি নেট যিটো আপোনাৰ মানে সুৰক্ষা মানে আবেষ্টনীটোৰ পৰা বাহিৰলৈ গুচি যায়, তেতিয়া মানে মই ভাবোঁ ধৰক সেই শিশুটোক আমি একচুৱেলি এনেকুৱা এটা কমফৰ্টেবল পৰিৱেশ, আমি এনেকুৱা এটা ঘৰত এটা পৰিৱেশ দিব লাগিব যে সেই পৰিৱেশটোত শিশুটোৱে যাতে মাক বাপেকৰ পৰা কথা নুলুকুৱায়, যাতে সুৰক্ষিত ঘৰত অনুভৱ কৰিব লাগিব।